ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আশা ৰাখিলোঁ আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াবলৈ আৰু মোৰ ভিডিঅ' কেনে পাইছে কমেণ্টত জনাব আৰু যদি ভাল পাইছে এটা লাইক কৰিব বুলি আশা ৰাখিছোঁ বন্ধুসকল এতিয়া ভিডিঅ'লৈ আগবাঢ়োঁ আজি হৈছে ইংৰাজীৰ 2 আগষ্ট অসমীয়াৰ 16 শাওণ শনিবাৰ শুক্লপক্ষ তিথি অষ্টমী তিথি পুৱা 7:24 থাকিব তাৰপিছত নৱমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ বিশাখা নক্ষত্ৰ চন্দ্ৰ আজি তুলা ৰাশিত থাকিব ৰাহুকাল সময় পুৱা 9 বজাৰ পৰা 10:30 হ'ব সময় হ'ব দুপৰীয়া 1:38 পৰা 4:28 যাত্ৰাৰ শুভ দিশ হৈছে পশ্চিম আৰু উত্তৰ দিশ যাত্ৰাৰ অশুভ দিশ পূব দিশ যদি পূব দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপুনি এটা লং মুখত লৈ এই যাত্ৰা আৰম্ভ কৰিব এতিয়া আপোনাৰ যি দিশাচুল লোক আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল পোৱাৰ ৰাশিসমূহ হ'ল মেঘ ৰাশি বৃষ ৰাশি সিংহ ৰাশি তুলা ৰাশি ধনু ৰাশি আৰু মকৰ ৰাশি আৰু আজিৰ দিনটোত সাৱধান হ'বলগীয়া ৰাশিসমূহ হ'ল কৰ্কট ৰাশি বৃশ্চিক ৰাশি আৰু মীন ৰাশি আজিৰ জ্যোতিষৰ মহান সমাধান হৈছে আপোনালোকৰ বাবে হনুমান মন্দিৰলৈ যাব আজি হনুমান মন্দিৰলৈ গৈ হনুমানজীলৈ ৰঙা ফুল আগবঢ়াব তিল খাওক বা নীলা কাপোৰ পিন্ধক বা ৰুমাল এখন লগত ৰাখক আজি তেতিয়া আপুনি আজিৰ দিনটোৰ যি ধনাত্মক দিশ সেয়া পাবলৈ সক্ষম হ'ব আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো এটা নতুন সম্ভাৱনাৰ দিন আপোনাৰ উৎসাহ আৰু কৰ্মতৎপৰতা আপোনাক নতুন পথলৈ আগুৱাই নিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰে কিন্তু সৰু সুৰা বিষয়ত মতানৈক্যৰ পৰা সাৱধান থকাটো আপোনাৰ বাবে ভাল হ'ব ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো আজি মধ্যমীয়া পঢ়া শুনাত মনোযোগ বজাই ৰাখিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ এৰাই চলক ধ্যান আৰু যোগাসন স্বাস্থ্যৰ বাবে উপকাৰী হ'ব আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা থাকিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো আপোনাৰ বাবে উপযোগী হ'ব কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ সুযোগ আহিব পাৰে সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখক শুভ সংখ্যা হৈছে দিনটো আপোনাৰ বাবে 1 আৰু 9 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ সমাধান হৈছে আজি হনুমান চালিচা পাঠ কৰক আৰু সূৰ্যদেৱক অৰ্ঘ্য দিয়ক ইয়াৰ পিছত ৰাশি হৈছে বৃষ ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শান্তিপূৰ্ণ আৰু ফলপ্ৰদ হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ পৰা সমৰ্থন পাব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত উন্নতিৰ সম্ভাৱনা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে আজি প্ৰস্তুতি শক্তিশালী কৰক ইয়াৰ পিছত স্বাস্থ্য ভাল হ'ব কিন্তু খাদ্যাভ্যাসৰ প্ৰতি আপুনি সতৰ্ক থকাটো আপোনাৰ বাবে উপযোগী হ'ব আৰ্থিক অৱস্থা আৰ্থিক বিনিয়োগৰ বাবে আজি এটা শুভ দিন পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব শুভ সংখ্যা হৈছে 6 আৰু 5 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ সমাধান হৈছে মা লক্ষ্মীৰ পূজা কৰক আৰু শুক্ৰ গ্ৰহৰ মন্ত্ৰ জপ কৰক ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো যোগাযোগৰ ক্ষেত্ৰত শুভ আপোনাৰ যোগাযোগৰ ক্ষেত্ৰত দিনটো শুভ হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায় পৰিয়ালৰ সৈতে মতানৈক্যৰ পৰা বিৰত থকাটো আপোনাৰ বাবে ভাল হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ দিব লাগিব গুৰুত্বপূৰ্ণ বিষয়ত অধ্যয়ন গুৰুত্ব দিয়ক স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান কৰক আৰ্থিক অৱস্থা আৰ্থিক দিশত সাৱধানতা অৱলম্বন কৰিব লাগিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো আপোনাৰ বাবে শুভ হ'ব কৰ্মক্ষেত্ৰত নতুন দায়িত্ব ল'বলৈ সুযোগ পাব শুভ সংখ্যা হৈছে 3 আৰু 7
শুভ ৰং হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে জ্যোতিষৰ হালধীয়া আৰু জ্যোতিষৰ সমাধান হৈছে বুধ গ্ৰহৰ মন্ত্ৰ জপ কৰক আৰু গণেশৰ পূজা কৰক, তেতিয়া আপুনি শুভ ফল লাভ কৰিব। ইয়াৰ পিছতো ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আৱেগিকভাৱে শক্তিশালী। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সফলতা লাভৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকক, পানীৰ বেছি পান কৰক। আৰ্থিক অৱস্থা, আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা। বিনিয়োগৰ পৰিকল্পনা ভালদৰে বিবেচনা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰাখক। শুভ সংখ্যা হৈছে 2 আৰু 4। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। জ্যোতিষৰ সমাধান হৈছে চন্দ্ৰগ্ৰহৰ মন্ত্ৰ জপ কৰক আৰু মা দুৰ্গাৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সিংহ ৰাশি জাতক জাতিকাৰ বাবে দিনটো হৈছে আত্মবিশ্বাসেৰে ভৰা হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব। প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সফলতা লাভৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, কিন্তু অত্যাধিক কৰ্মৰ পৰা আপুনি বিৰত থকাটো উপযোগী হ'ব। আৰ্থিক অৱস্থা, আৰ্থিক দিশত স্থিতিশীলতা দেখা যাব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নেতৃত্বৰ সুযোগ আপুনি লাভ কৰিব। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ ৰং হৈছে দুপৰীয়া 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ সমাধান হৈছে সূৰ্যদেৱৰ পূজা কৰক আৰু আদিত্য হৃদয়স্তুত পাঠ কৰক। কন্যা ৰাশি। ইয়াৰ পিছত ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কন্যা ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো সংগঠিত আৰু পৰিকল্পনাৰে ভৰা হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সম্পৰ্ক মজবুত হ'ব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে সৎ আলোচনা কৰক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সফলতা লাভৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকক, নিয়মিত ব্যায়াম কৰক। আৰ্থিক অৱস্থা, আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা দেখা যায়। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ আজি ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 3 আৰু 6। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ সমাধান হৈছে গণেশৰ পূজা কৰক আৰু বুধ গ্ৰহৰ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশি জাতক জাতিকাৰ বাবে দিনটো সামাজিকভাৱে সক্ৰিয়। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেমৰ ক্ষেত্ৰত মধুৰ সম্পৰ্ক কটাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত মনোযোগ বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব, নিয়মিত ব্যায়াম কৰক। আৰ্থিক অৱস্থা, আৰ্থিক দিশত সাৱধানতা অৱলম্বন কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ ৰং হৈছে গোলাপী ৰং। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। জ্যোতিষৰ সমাধান হৈছে মা লক্ষ্মীৰ পূজা কৰক আৰু শুক্ৰ গ্ৰহৰ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো গভীৰ চিন্তাৰ দিন হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সম্পৰ্ক মজবুত হ'ব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে সৎ আলোচনা কৰক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সফলতা লাভৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকক। মানসিক চাপ আপুনি পৰাপক্ষত এৰাই চলক। আৰ্থিক অৱস্থা, আৰ্থিক দিশত স্থিতিশীলতা দেখা যায়। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। শুভ সংখ্যা হৈছে 8 আৰু 4। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং। জ্যোতিষৰ সমাধান হৈছে হনুমানৰ পূজা কৰক আৰু মংগল গ্ৰহৰ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো দুঃসাহসী আৰু উৎসাহজনক হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্ক গঢ়াৰ সম্ভাৱনা দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সফলতা লাভৰ পূৰ্ণ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব। নিয়মিত ব্যায়াম কৰাটো আপোনাৰ বাবে শুভ হ'ব। আৰ্থিক অৱস্থা, আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা দেখা যায়। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ সুযোগ আহিব। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ সমাধান হৈছে গুৰু গ্ৰহৰ মন্ত্ৰ জপ কৰক আৰু বিষ্ণুৰ পূজা কৰক।
ইয়াৰ পিছত ৰাশি আছে মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো কঠোৰ পৰিশ্ৰমৰ দিন হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সম্পৰ্ক মজবুত হ'ব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে সৎ আলোচনা কৰক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি আপুনি সতৰ্ক থকাটো ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা দেখি থাকিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। শুভ সংখ্যা হৈছে 8 আৰু 1। শুভ সময় হৈছে পুৱা বা সকাল 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা ৰং। জ্যোতিষৰ সমাধান হৈছে শনি গ্ৰহৰ মন্ত্ৰ জপ কৰক আৰু শনিদেৱৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি আছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো উদ্ভাৱনীমূলক হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সফলতা লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব। নিয়মিত ব্যায়াম কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। আৰ্থিক অৱস্থা আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা দেখা যায়। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ সুযোগ আহিব। শুভ সংখ্যা হৈছে 4 আৰু 7। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ সমাধান হৈছে শনি গ্ৰহৰ মন্ত্ৰ জপ কৰক আৰু শনিদেৱৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি আৰু আজি দৈনিক ৰাশিফলৰ শেষত ৰাশি মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সৃজনশীলতাৰে ভৰা হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সম্পৰ্ক আপোনাৰ মজবুত হ'ব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে সৎ আলোচনা কৰাটো আপোনাৰ বাবে ভাল হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সফলতা লাভৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকক। মানসিক চাপ আপুনি এৰাই চলাটো আপোনাৰ বাবে ভাল হ'ব। আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা দেখা গৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ আজি সম্ভৱ হ'ব। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ সমাধান হৈছে বিষ্ণুৰ পূজা কৰক আৰু গুৰু গ্ৰহৰ মন্ত্ৰ জপ কৰক। বন্ধুসকল, আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পাইছে। যদি ভাল পাইছে এটা লাইক কৰিব আৰু মোৰ চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ দিনটো আজি শুভ হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।